সুপ্ৰভাত সকলোলৈকে। আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিলোঁ। ৰাতিপুৱাই মই বাৰীলৈ আহিলোঁ। বাৰীত তেওঁলোকে পানী দি আছিলে শাক পাচলিত, আৰু শাকনি বাৰীখনত যিহেতু ৰাতিপুৱা আহি বহুত বেছি ভাল লাগে। ইমান ধুনীয়া হৈ থাকে মানে চব। আৰু আমাৰ যে দেখিছে নহয়, ধনিয়াবোৰ ইমান লহপহকৈ বাঢ়িছে নহয়। এতিয়া মানে যদি আগবিলাক ছিঙি নিদিওঁ মানে ফুলি যাব। আৰু ইফালে পালেঙো অলপ ছিঙিলোঁ, ধনিয়াবোৰ ছিঙিছোঁ। তাৰ মাজে মাজে কিন্তু সৰু সৰু টেঙেচিবোৰ ধেৰ আছে। সেইবোৰ অকণমান নিয়াই যদি নিদিওঁ মানে ধনিয়াবোৰ ঢাক খাই গৈছেগৈ। আজি বছৰৰ শেষৰ দিনটো। চাওকচোন সময়বোৰ কেনেকৈ গ'ল। আগতে সময় নাযায় নোপোৱাই লাগে। মানে যেতিয়া আমি সৰু আছিলোঁ, কেতিয়া জানুৱাৰী আহিব, কেতিয়া ডিচেম্বৰ আহিব এনেকুৱা লাগে। এতিয়া যেন বছৰটো কিবা মাহৰ নিচিনা লাগে। এই সোমাইছিলেহে যাবই হ'ল। সঁচাকৈ আকৌ এটা বছৰ সম্পূৰ্ণ হৈ গ'ল। আকৌ 2025 চন কাইলৈৰ পৰা। আপোনালোক সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগতীয়াকৈ। নতুন বছৰটো যেন সকলোৱে সুখ শান্তি সমৃদ্ধিময় হওক। সকলোৱে নতুন আশাবোৰ সজীৱতাৰে পূৰ্ণ হওক, তাৰে কামনা কৰিলোঁ। এইফালে মই লাই শাকবিলাক অলপ অলপ উঘালি দিছোঁ, নহ'লে বেছি ডাঠ হৈ গ'লে ডাঙৰ নহয়। তাৰপিছত আমাৰ গুণগুণে যে পলিথিনবিলাকত শাক ভৰাই দিছোঁ, লৈ আছে। কিমান যে ভাল পাইছে তাই। এইফালে বেঙেনা পুলিবোৰ অকণ অকণ ডাঙৰ হৈছে আৰু। তাৰপিছত বিলাহীবিলাক জেং বান্ধি দিছে, ডাঙৰ হৈছে আৰু সৰু সৰুকৈ ফুল ওলাইছে আৰু। আমাৰ পিছে এইবাৰ নতুন বছৰটো আৰম্ভণি আৰু বছৰৰ শেষৰটো সম্পূৰ্ণ মানে ব্ৰততে গ'ল আৰু। পৰিয়ালৰ খুৰা এজন ঢুকালে, আৰু সেয়েহে আমাৰ সকলোৱে ব্ৰত চলি আছে। ৰাতিপুৱা এতিয়ালৈকে সূৰ্য ওলোৱাই নাই। চাওকচোন, কুঁৱলীয়ে গোটেই আৱৰি আছে। অকণ অকণকৈ ফাকে ফাকে সূৰ্যটো ওলাইছে আৰু। কিমান যে ঠাণ্ডা নহয় আমাৰ ইয়াত, মানে ভাষা নাই ক'বলৈ। কিন্তু আমি ঘূৰি ফুৰিছোঁ বা ইটো সিটো কৰি আছোঁ কাৰণে ইমান অনুভৱ কৰা নাই। ইফালে অকণ অকণকৈ কওঁতে কওঁতে বেলি ওলাইছে আৰু। আমাৰ শাক পাচলি বাৰীখন পাচলিয়ে সম্পূৰ্ণ ভৰি পৰিছে আৰু। এইফালে ফ্ৰেঞ্চবিনবিলাক ফুলিছে, এতিয়া ধুনীয়াকৈ লাগিব আৰু। ওলকবি, ফ্ৰেঞ্চবিন, আলু প্ৰায় মানে হৈছেগৈ আৰু। ওলকবি বা সৰু সৰু হৈ আছে, হ'লেও মানে ধুনীয়াকৈ লহপহীয়া হৈছে আৰু। এতিয়া এইখিনি শাক আনিলোঁ। এইখিনি লাই পাত, এয়া লফা, নহয় কি আছিলে, লফা। লফাই আছে পাতটো। কিবা এটা আছিলে, সেইটো লফা। এতিয়া পালেংখিনি ক'ত গ'ল? লফা তলতে পালেঙো আনিছোঁ। পালেং, লফা, পালেং। তাৰপিছত এয়া হৈছে ধনিয়া। এইখিনি ধনিয়া বাৰীৰ পৰা পলিথিন লৈ আহিছোঁ, মানে খৰাহি আনিবলৈ দিগদাৰ। অকণমান দূৰ হয় বাৰীখন আমাৰ।